গোল্ডেন পাগোডা বৌদ্ধধৰ্মী লোকসকলৰ উপাসনাস্থল গোল্ডেন পাগোডা টাই খামতি ভাষাত কংমুখাম বুলিও জনা যায়। এই মন্দিৰটো উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলাত অৱস্থিত। মন্দিৰটো নিৰ্মাণ কৰা হৈছিল 2010 চনত। এই সোণালী মন্দিৰটো বাৰ্মী শৈলীৰে নিৰ্মিত এটা বৌদ্ধ মন্দিৰ। মন্দিৰটোৰ ভিতৰত বৌদ্ধৰ এটা সোণালী মূৰ্তি ৰখা হৈছে। এই পবিত্ৰ স্মাৰকসমূহৰ উপৰিও সোণালী মন্দিৰটোত 13 ফুট উচ্চতাৰ বাঁহেৰে নিৰ্মিত এটা বৌদ্ধ মূৰ্তি আছে আৰু এইটো ভাৰতৰ একমাত্ৰ বাঁহৰ বৌদ্ধ মন্দিৰ। এই মন্দিৰটো বৰ্তমানে এক পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে, কিয়নো এই মন্দিৰটোত পূজা উপাসনা কৰা লোকসকলৰ বাহিৰেও বহুতো পৰ্যটকৰ ভিৰ হোৱা পৰিলক্ষিত হয়।